everyone, welcome to our channel. আজি মই ডিসকাস কৰিম সাবসেট। ইয়াৰ আগৰ ভিডিও কেইটা ডিসকাস কৰিছিলো টাইপস অফ সেট আৰু সেট ৰিপ্ৰেজেন্টেশন। যদি আগৰ ভিডিও কেইটা চোৱা নাই তেতিয়া হলে এবাৰ চাই লব, মই লিংকটো ডেসক্ৰিপচনত দি দিম। এতিয়া আহকচোন সাবসেট কি হয় চাও। সাবসেট ডিনোট কৰে দুটা সিম্বলেৰে, এইটো উল্টা ইউ বুলি ক'ব পাৰে অৰ এইটো দুটাই সাবসেট ডিনোট কৰে, বাট ইহঁতৰ মাজতো কি আছে ডিফাৰেন্স আছে, এইটো কম বাৰু পাছলে। এতিয়া নেক্সট এইটো কেনেকেনো ক'ব চোৱা, এ সাবসেট অফ বি, বা ইফালে যদি চাও মই লিখো বি সাবসেট অফ সি, এনেধৰণে কয়। এতিয়া এইটো ক'ব লাগিলে কি বুলি ক'ম, A is a subset of B and etu kom B is a subset of C. Etia ha subset no kak koy, subset hobo jodi eitur khetrot kobo jao every element of set A is present in set B. Same একে নিচিনাকে এই ক্ষেত্ৰত ক'ব যাও যদি কি হ'ব, every element of set B is present in set C. ধৰিব পাৰিছে না সাবসেটৰ ডেফিনিশনটো কি হয়। ভালদৰে যদি তোমালোকে লিখিব যোৱা সাবসেটৰ ডেফিনিশন কি হ'ব চাবা। A set is said to be a subset of a set B if every element of A is also an element of B. এতিয়া আহা আমি এটা এক্সাম্পলৰ সহায়ত চাও, তেতিয়া হলে ভালদৰে বুজি পাম। সাপোজ এটা সেট ললো A, ইয়াৰ এলিমেন্ট হ'ব 1, 2, 3, আৰু এটা সেট লৈছো B, ইয়াতে আছে এলিমেন্ট 1, 2, 3, 4, 7. ওকে, এতিয়া আমি কি ক'ব পাৰিম, ডেফিনিশনটো কি কৈছে, every element of set A is present in set B. এতিয়া every element কি কি আছে 1, 2, 3, এই every element ক'ত থাকিব লাগিব B, এইটো B সেটত। B সেটত আছে নে 1, 2, 3, সো তেতিয়াহলে আমি কি ক'ব পাৰিম, A subset of B. ওকে, কিন্তু আমি এইটো ক'ব নোৱাৰো যে B subset of A, এইটো আমাৰ কেতিয়াও নহয়, কাৰণ B ৰ every element at নাই। B ৰ কি হ'ব লাগিব, every element at থাকিব লাগিব, তেতিয়াহে আমি ক'ব পাৰিলো হয় B subset of A. এতিয়া A every element B আছে কাৰণে আমি ক'ব পাৰিছো A subset of B. এতিয়া নেক্সট আৰু এটা এক্সাম্পল চাও আহা। Set A 1, 2, 3, next set B 1, 2, 5, 7, 9. A subset of B, B subset of A. হ'বনে? কেতিয়াও নহয়, কাৰণ কিয় এৰ এলিমেন্ট কি কি আছে 1, 2, 3, আমাৰ সাবসেট হ'বৰ কাৰণে কি লাগিব, এভৰি এলিমেন্ট লাগিব। ইয়াত বিট 3 টো থাকিলে জানো, বিট টো 3 টো নাইকিয়া, সো হেতু কাৰণে কি নহব, আমাৰ A টো B ৰ সাবসেট নহব, A সাবসেট অফ B নহব, আৰু B সাবসেট অফ A টো এনেও নহয়। এতিয়া ধৰিব পাৰিছানে সাবসেট কি হয়। নেক্সট সাবসেট চোৱা, সাবসেটৰ আৰু কিছুমান কথা থাকে সেইবোৰ চোৱা। সাপোজ আমি সেট A টো ললো 1, 2, 3,
এইটো হ'ব পচিবল সাবসেট ওকে এতিয়া ইয়াৰ পৰা এই সেটটোৰ পৰা আমি সাবসেট কেনেকৈ বনাও চাবা হোল সেটটো এটা সদায় নিজে সাবসেট হৈ থাকে হৈছে এই সেটটো গুটিটো নিজে এটা সাবসেট হৈ থাকে এটো কি হ'ব 1, 2, 3 হল নেক্সট a to এটা সাবসেট সরি 1 to এটা সাবসেট হ'ব এলিমেন্ট 2 to এটা সাবসেট হ'ব 3 to এটা সাবসেট হ'ব হল তাৰ পাছত কি হ'ব 1, 2 to এটা সাবসেট হ'ব নেক্সট 1, 3 to এটা সাবসেট হ'ব আৰু লাষ্ট 2, 3 to এটা কি হ'ব সাবসেট হ'ব ইয়ালে বুজি পাইছানে এভৰি সেট তোমালোকৰ কি হ'ব সেটটো নিজে এটা সাবসেট হ'ব সৰি এভৰি সেট নহয় সাবসেট যেটো সেট থাকিব সেই সেটটো নিজে এটা সাবসেট হ'ব তাৰ পাছত বাকি কেইটা এলিমেন্টটো কি হ'ব সেট এইখিনিতে আৰু এটা সেট আহে হেতু হ'ব 5 প্ৰত্যেক সেটৰে 5 টো এটা নিজে সাবসেট 5 টো কি হয় সাবসেট 5 টো সদায় এনেকেহে লিখিবা এইটোহে হ'ব সাবসেট এইটো কিন্তু কেতিয়াও কি নহয় সাবসেট নহয় এইটো হ'বগৈ এলিমেন্ট এনেকে লিখিব গলে সেট হ'ব সেটৰ ভিতৰত থকা এলিমেন্ট হ'বগৈ সাবসেটৰ কাৰণে সদায় সিঙ্গল ফাই নাইবা কাৰ্লি ব্ৰেকেট দিব লাগিব এতিয়া আমি কেইটা এলিমেন্ট লৈছিলো এ টোত চোৱাচোন 1 2 3 ওকে এতিয়া এই তিনিটা এলিমেন্টৰ পৰা আমি কেইটা সাবসেট পাইছো 1 2 3 4 5 6 7 8 ওকে নেক্সট আৰু এটা চাও আহাচোন সেট এ ললো ইয়াত ললো 2, 3 ওকে ইহতৰ পৰা সাবসেট কি হ'ব 5 হ'ব প্ৰথম এটো জানিলো আমি তাৰ পাছত এই সেটটো গুটেই নিজেটোই এটা সাবসেট হ'ব 2, 3 তাৰ পাছত 2 টো এটা হ'ব সাবসেট 3 টো হ'ব সাবসেট ইয়াত আমি কেইটা এলিমেন্ট পালো 1 2 3 4 চাৰিটা এলিমেন্ট পালো সো এইটো আমি এনেকে ক'ব পাৰোনে এতিয়া 2 to the power n of a এটা সেটৰ যেটা এলিমেন্ট থাকে সেই এলিমেন্ট কেইটা 2 পাৱাৰ কৰি দিলে আমি সাবসেট কেইটা পামনে কথাটো এতিয়া আমি এনেকে ক'ব পাৰোনে ধৰিব পাৰিছানে সাবসেটৰ ফৰ্মুলা হয় এইটো মানে সেট এটাৰ যিমানটা এলিমেন্ট থাকে সেই আটাইকেইটা এলিমেন্ট 2 কি হ'ব পাৱাৰ হ'ব এতিয়া n of a টো ফাৰ্স্ট ক্লাছতে কৈছিলো কি হয় কাৰ্ডিনেল নাম্বাৰ কি হয় সেটৰ নাম্বাৰ অফ এলিমেন্ট সেই বস্তুটো কি হ'ব আমাৰ 2 পাৱাৰ হৈ যাব তেতিয়া আমাৰ কি হ'ব সাবসেটৰ ফৰ্মুলা এতিয়া আহাচোন এটো কেনেকৈ লিখো total number of subset of any set a equal to কি হ'ব 2 to the power n of a এইটো হ'ব সাবসেটৰ ফৰ্মুলা এতিয়া মই যদি ক total number of non empty subset এটো আমাৰ কি হয় empty set এতিয়া আমাক সোধে যদি non empty subsetৰ কাৰণে কি হ'ব এই টোটাল সাবসেটৰ পৰা আমি এটা মাইনাস কৰি দিলে non empty subset কেটা পাই যাম সো হেতু কেনেকৈ লিখিব পাৰিম total number of non empty subset of set A equal to কি হ'ব 2 to the power n of a minus 1 ইয়ালৈকে ধৰিব পাৰিছানে এতিয়া আহা ফাৰ্স্ট মই যেটো সিম্বলৰ কথা কৈছিলো যেটো ডেনোট কৰে সাবসেটক কিহেৰে ডেনোট কৰে এই উল্টা ইউটোৰে আৰু এটা সাবসেটক ডেনোট কৰে এইটোৰে এতিয়া ইহ দুটাৰ মাজৰ ডিফাৰেন্সটো চাও আহা কি হয় সাবসেট এইটো সাবসেট এই সাবসেটটো ক'ব
প্ৰপাৰ ছাবছেট আৰু এই ছাবছেটটোক ক'ব ডাইৰেক্ট ছাবছেট ইহঁতৰ মিনিংটো হৈছে প্ৰপাৰ ছাবছেটৰ মিনিং হৈছে এক্সক্লুডিং অৰিজিনেল ছেট আৰু এই ছাবছেটৰ মিনিংটো হৈছে ইউজ ফৰ অল মানে চোৱা এইটো এক্সাম্পলত আমাৰ কি হৈ আছে এ ছেটটো 2,3 ইহঁতৰ ছাবছেট কি পাইছোঁ 5 2,3 2 3 এতিয়া ইহঁতৰ অৰিজিনেল ছেটটো কোনটো হয় এইটো হয় যেতিয়া এইটো নাইকিয়া হ'ব তেতিয়া আমাৰ কি হ'ব প্ৰপাৰ ছাবছেট মানে এক্সক্লুডিং অৰিজিনেল ছেট হ'ল আৰু যদি সেইটোও ইনক্লুড থাকে তেতিয়াহ'লে কি হ'ব আমাৰ ডাইৰেক্ট ছাবছেট ইউজ ফৰ অল এতিয়া এটা এক্সাম্পল লৈ চাওঁ আহা আমি সাপোজ এক্সাম্পল ললোঁ ছেট বি 1,4,3 অ'কে ইয়াৰ পৰা ছাবছেট কি আহিব 5টো আহিব তাৰপাছত কি হ'ব ছাবছেট 1,4,3 তাৰপাছত 1 তাৰপাছত 4 3 1,4 1,3 and 4,3 হৈছে এতিয়া নেক্সট কি হ'ব ইহঁতৰ পৰা যদি মই কওঁ এ ছাবছেট বি ইহঁতক নাম দি দিওঁ এইটো ছেটৰ নাম দিলোঁ এ এইটো বি এইটো চি ডি ই এফ চি এইচ অ'কে এই ছেটটোৰ নাম দি দিলোঁ এ বি চি ডি ই এফ চি এইচ সৰু সৰু ছেটবিলাকৰ এতিয়া এ ছাবছেট অফ বি নেক্সট মই যদি লিখোঁ বি ছাবছেট অফ বি চি ছাবছেট অফ বি ডি ছাবছেট অফ বি ই ছাবছেট অফ বি এফ ছাবছেট অফ বি এইফালে যদি মই লিখোঁ এ ছাবছেট অফ বি বি ছাবছেট অফ বি চি ছাবছেট অফ বি ডি ছাবছেট অফ বি ই ছাবছেট অফ বি এফ ছাবছেট অফ বি এতিয়া ইয়াৰ পৰা আমি কি ক'ব পাৰিম এই চিম্বলটো কি বুজায় ইউজ ফৰ অল চবৰ কাৰণে হ'ব এ ছাবছেট অফ বি 5টো আমাৰ কি হয় ছাবছেট হয় এইটো কি হ'ব আমাৰ ছাবছেট হ'ব নেক্সট আটাইকেইটা কি হ'ব আমাৰ ইউজ ফৰ অল যিহেতু আটাইকেইটা কি হৈ আছে আমাৰ কি হ'ব এইটো ছাবছেট হ'ব নেক্সট চিটো কি হ'ব ছাবছেট হ'ব তাৰপাছত নেক্সট কি হ'ব ডিটো ছাবছেট হ'ব ইটো ছাবছেট হ'ব তাৰপাছত নেক্সট কি হ'ব এফটো বিৰ ছাবছেট হ'ব এতিয়া আহা নেক্সটলৈ প্ৰপাৰ ছাবছেটলৈ প্ৰপাৰ ছাবছেটৰ ক্ষেত্ৰত কনচেপ্টটো কি আছিলে এক্সক্লুডিং অৰিজিনেল ছেটটো আমাৰ কি হয় 1,4,3 এতিয়া প্ৰপাৰ ছাবছেটৰ চিম্বল কোনটো হয় এইটো অ'কে এ ছাবছেট অফ বি হ'ল এ ছাবছেট অফ বি হ'ব হৈছে নেক্সট এ ছাবছেট বি ছাবছেট অফ বি ছাবছেট অফ বি হ'বনে এতিয়া বি ছাবছেট অফ বি প্ৰপাৰ ছাবছেট হ'বনে নহয় কিয় নহয় কাৰণ এইটো আমাৰ অৰিজিনেল হয় অৰিজিনেল ছেটটো হয় অৰিজিনেল ছেটটো কেতিয়াও কি নহয় প্ৰপাৰ ছাবছেট নহয় এনেকৈ থাকিলে সদায় জানিবা এইটো প্ৰপাৰ ছাবছেট অ'কে এইটো ছাবছেট নহ'ব কিন্তু বাকীকেইটা কি হ'ব ছাবছেট হ'ব এইটোৱে ইহঁতৰ মাজৰ ডিফাৰেঞ্চ এতিয়া আহা আৰু দুটা কথা আছে নোট ছুপাৰছেট এতিয়া ছুপাৰছেট কি হয়
আমি কি লিখি আছোঁ তেতিয়াৰ পৰা এ ছাবছেট অফ বি মানে এৰ প্ৰতিটো এলিমেণ্ট ক'ত আছে বিত আছে সেইটো কাৰণে ছুপাৰছেট কোনটো হৈ যাব বি এইটো হৈ যাব ছুপাৰছেট এতিয়া যদি লিখো চি ছাবছেট অফ এ এই ক্ষেত্ৰত ছুপাৰছেট কোনটো হ'ব এ মানে চিৰ প্ৰতিটো এলিমেণ্ট ক'ত আছে এত আছে ছুপাৰছেট ধৰিব পাৰিছানে ছুপাৰছেট কি হয় এতিয়া আহা নেক্সট আমি চাওঁ ইউনিভাৰ্চেল সেট আৰু পাৱাৰ সেট সাবসেটৰ কনসেপ্টখিনি যদি কিবা নুবুজা থাকে কমেন্ট সেকশনত বুজাই লিখি দিবা মই নেক্সট আকৌ ৰিপিট কৰি দিম এতিয়া আহা চাওঁ ইউনিভাৰ্চেল সেট নো কি হয় ইউনিভাৰ্চেল সেট এইটো সেট যেটো সেটত প্ৰত্যেকটো এলিমেন্টে কি থাকে প্ৰেজেন্ট থাকে এভৰি এলিমেন্ট কি হৈ থাকে প্ৰেজেন্ট হৈ থাকে আটাইতকৈ ডাঙৰ সেটটোৱে হৈছে ইউনিভাৰ্চেল সেটত এতিয়া চোৱা এক্সাম্পল এটা ল'ব যাও যদি নেচাৰেল নাম্বাৰ ইয়াত যদি মই কওঁ ইভেন এণ্ড অড নাম্বাৰ এতিয়া ইভেন নাম্বাৰ আৰু অড নাম্বাৰ দুটাই ক'ত সোমাই থাকে নেচাৰেল নাম্বাৰত সোমাই থাকে সো ইয়াৰ কাৰণে ইভেন আৰু অড নাম্বাৰৰ কাৰণে ইউনিভাৰ্চেল কোনটো হৈ যাব সেট নেচাৰেল নাম্বাৰটো এই ধৰণৰ কনসেপ্ট হৈছে ইউনিভাৰ্চেল সেটক এতিয়া আমি কি বুলি ক'ব পাৰিম superset of all the sets involved in a question এটো আমি ডাইৰেক্ট ক'ব পাৰো superset of all the sets involved in a question suppose এটা set 1,2 and এটা set b 3,4 ইহঁতৰ ইউনিভাৰ্সেল সেটটো কি হ'ব এই আটাইখিনি এলিমেন্ট থাকিব লাগিব হয় নহয় ইউনিভাৰ্সেল সবতকে কি হ'ব লাগিব ডাঙৰ 1,2,3,4,5 এটা তোমালে ভাবিব পাৰা এই দুটা সেটৰ এলিমেন্ট খিনিয়ে থাকিব নেকি নহয় ইয়াতকে হয়তো বেছিকেও ৰাখিব পাৰি ওকে এতিয়া হেতু কাৰণে আমি কি ক'ব পাৰিম ইউনিভাৰ্সেল সেট কেতিয়াও কি নহয় ইউনিক নহয় is not unique generally universal set to question at given থাকে next ahak আমি চাও power set le যোৱাৰ আগত এটা কথা কওঁ শুনা যে মই এটা সেট ললো সেটটো হল এম্পটি সেট বা তোমালোকৰ 5 এতিয়া কৈছিল টোটাল নাম্বাৰ অফ সাবসেটৰ ফৰ্মুলা টোটাল নাম্বাৰ অফ সাবসেট ফৰ্মুলা কি হয় 2 to the power n of a হৈছে 2 to the power n of a এতিয়া কোৱা এই a সেটটোৰ সাবসেট কি হ'ব আমি জানো কি হয় এম্পটি সেটৰ নাম্বাৰ অফ এলিমেন্ট কি হয় 0 সো সাবসেট কি হ'ব 2 to the power 0 equal to 1 কেতিয়াও এটো 0 এলিমেন্ট বুলি নকবা সাবসেটত কি হ'ব সদায় এটা 1 টোটাল নাম্বাৰ অফ সাবসেট সদায় কি হ'ব 1 এতিয়া হা পাৱাৰ সেট মানে হ'ব define a set define for a set okay suppose set a ইয়াক পাৱাৰ সেটত ৰিপ্ৰেজেন্ট কেনেকৈ কৰিব a টো পাৱাৰ সেটত ৰিপ্ৰেজেন্ট কৰিব p of a সো এটো কি বুলি কম পাৱাৰ সেট অফ set a okay suppose set a element আছে 1,2 set a
1, 2 ইহঁতৰ সাবসেট কি হ'ব এতিয়া 5 হ'ব নিজে সেট এৰ সাবসেট তাৰপিছত নেক্সট হ'ব 1 তাৰপিছত কি হ'ব 2 তাৰপিছত সেট এটো সেট নিজে হ'ব হল এই চাৰিটাৰ সেট আকৌ এটা সেট বনোৱাটোৱে হ'ব আমাৰ পাৱাৰ সেট Suppose P of A মানে আমি এতিয়া কেনেকৈ লিখিব লাগিব সেট আমি কেনেকৈ লিখো কাৰ্লি ব্ৰেকেটৰ ভিতৰত কমা দি কেনে মাজত প্ৰতিটো এলিমেন্টৰ মাজত এতিয়া 5, 1, 2, 1, 2 এইটো হৈ যাব পাৱাৰ সেট কোনো এটা সেটৰ সাবসেটৰ সেট বনোৱাটো হ'ব আমাৰ পাৱাৰ সেট সো কি বুলি লিখিব পাৰিম set of all subset of set A এইটোৱে হ'ব আমাৰ পাৱাৰ সেট এতিয়া A সেটৰ এলিমেন্ট ধৰা তোমালোকৰ A সেটৰ সাবসেট হ'ল 5 or 5 ইহঁতৰ তাত যদি লগাই দিয়া আকৌ কাৰ্লি ব্ৰেকেট তেতিয়া হলে এইটো কি হৈ যাব পাৱাৰ সেট যদি এই A সেটটোৰ সাবসেট 5 আকৌ কাৰ্লি ব্ৰেকেট লগাই দিয়া তেতিয়া হলে কি হ'ব এইটো পাৱাৰ সেট ইয়ালে বুজিছানে পাৱাৰ সেট কি হয় সাপোজ B আৰু এটা एग्जांपल ললো সাপোজ B ৰ এলিমেন্ট হ'ল 3 এতিয়া এই 3 এলিমেন্টৰ সাবসেট কি হ'ব 3 টো নিজে হ'ব আৰু কি হ'ব 5 হ'ব সো এতিয়া ইহঁতৰ পাৱাৰ সেট এই B সেটটোৰ পাৱাৰ সেট লিখিব লাগিলে কি লিখিম P of B set 3, 5 এইটোৱে পাৱাৰ সেট হৈছে এটা সেটৰ সাবসেট বিলাকৰ সেট এতিয়া নেক্সট সাপোজ এটা কোৱেশ্চন ললো ধৰি ললো এইটো এটা কোৱেশ্চন ইয়াৰ পৰা মই যদি কওঁ 1 subset of A 1 belongs to P of A 5 belongs to P of A 5 subset of P of A and curly bracket 5 subset of P of A এতিয়া কোনটো ট্ৰু কোনটো ফলস ক'ব লাগে ইয়াৰ পৰা কোনটো ট্ৰু হয় কোনটো ফলস হয় ক'ব লাগে এতিয়া চোৱা 1 টোত কি লগাইছো আমি কাৰ্লি ব্ৰেকেট লগাইছো মেইন সেট কোনটো হয় আমাৰ P of A এই সেটটো হয় ওকে ইয়াতে কি আছে কাৰ্লি ব্ৰেকেট 1 সাবসেট অফ P of A এটো ট্ৰু হ'ব নে ফলস হ'ব এটো ফলস হ'ব কিয় ফলস হ'ব P of A ৰ 1 টো এলিমেন্ট হয় এটো আমি P of A টো কি হ'ব A সেটটোৰ এই 1 টো সাবসেট হ'ব বাট P of A ৰ সাবসেট কেতিয়াও নহয় কাৰণ P of A কি হৈ আছে এলিমেন্ট হৈ আছে হেতু কাৰণে কি নহব সাবসেট নহব বাট P of A belongs 1 belongs to P of A হ'ব এটো কি হ'ব ট্ৰু হ'ব কাৰণ এলিমেন্টৰ ক্ষেত্ৰত আমি কি সদায় ইউজ কৰো belongs to ওকে নেক্সট 5 belongs to P of A ওকে 5 আছে আমাৰ P of A এটো সো এটো কি হ'ব ট্ৰু হ'ব তাৰ পাছত যদি মই লিখো 5 subset P of A 5 subset P of A হ'ব নে নাই অলপ কনফিউজনিং হয় নহয় 5 subset P of A নহয় নে হয় এটো হয় কিয় হয় কাৰণ এভৰি এলিমেন্টৰ কি হয় এটা সাবসেট আমাৰ কি থাকে 5 থাকে এতিয়া P of A যদি আমি সাবসেট উলিয়াব যাও তেতিয়া হলে আমি 5 এটা পাম নে নাই এই 5 টো থাকিব নেক্সট আৰু এটা 5 পাম এই P of A সাবসেট উলিয়াব গলে আৰু এটা 5 পাম কাৰণ এভৰি এলিমেন্টৰ লগতে আমাৰ কি থাকে 5 টো নিজে এটা সাবসেট থাকে কাৰণ P of A টো কি হৈ আছে আমাৰ সাবসেটৰ সেট হৈ আছে এই সেটৰ যদি আকৌ সাবসেট উলিয়াব যাও তেতিয়া হলে আমি কি পাম 5 এটা পাম সেইকাৰণে 5 টো P of A কি হ'ব সাবসেট হ'ব নেক্সট কি দিছে
কাৰ্লি ব্ৰেকেট 5 কাৰ্লি ব্ৰেকেট 5টো কি হৈ যাব পাৱাৰ সেট হয় সো সেইকাৰণে দিছে 5 সাবসেট p of a এইটো কি হ'ব শুদ্ধ যদি ভিডিওটো চাই ভাল পাইছা লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি দিবা আজিলৈ আহিছো আটাইখিনি কনসেপ্টে মই ভালদৰে বুজাই দিছো যদিও কিবা নুবুজা থাকে কমেন্ট সেকশনত জনাই দিবা